শীতৰে হেমে কৰাতি শীতৰে হেমে কৰাতি হেমে কা শীতৰে ৰাতি শীতৰে হেমে কৰাতি ধেত্তেৰি শীতটো ঠিকেই আছিল কিন্তু এয়াতো ৰাতি নহয় এয়াচোন দুখমকালি পুৱাৰহে দৃশ্য মিছাতে মই চিটুৱেশ্যনৰ লগত নিমিলা ভুল কাৰণে তাহে টানি দিলোঁ কিন্তু মই কৰা ভুলটোতকৈ এইহালে কৰা ভুলটোহে বেছি মাৰাত্মক ইহঁতৰ মূৰত কি আছে নাজানো কিন্তু দুয়োটাৰ মূৰত হেলমেট নাই এইবোৰ বেয়া কথা আমাৰ হিৰোইনৰ মুখত দেখোন বিষাদৰ ৰং আৰু হিৰো ই দেখোন গোটেইটো চিন্তাত বিভোৰ হৈ পৰা এটা চিন্তামণি বুজিলোঁ এইটো 100% দুৰ্দান্ত প্ৰেমৰ কেছ এয়া আমাৰ চিন্তামণিয়ে চিগাৰেট জ্বলাই নিজৰ চিন্তা সমস্যাবোৰ নোহোৱা কৰিব বিচাৰিছে হেৰ' বোপা এইবোৰ ধোঁৱাবোৰ নাটানিবিও ই তোৰ জীৱনৰ সমস্যা আৰু বঢ়াবহে মই বহুত বকিলোঁ এইবাৰ তহঁতলৈ কিবা এটা ক দা চাহত চেনিয়ে নাই দেখোন হা বোলো ৰাতিপুৱাই পুৱাই চাউথ চেনি খোৱাটো বেয়া কিডনী বেয়া হয় কিডনী চাহত বেছিকৈ চেনি খালে ডায়েবেটিছ হয় বুলিহে শুনিছিলোঁ আৰম্ভণিটো ডায়েবেটিছতে হয় কিন্তু শেষত গৈ কিডনী পায় এইবোৰ মোৰ একো নহয় মই বিয়াই পতা নাই মোক এতিয়াই বেমাৰে চুব নোৱাৰে ন দিয়ক চেনি দিয়ক শিৱা তোমাক চেনি লাগিব নেকি চৰি তুমি চাহ খোৱাই নাই দেখোন শুনা এটা কাম কৰা ৰাতিপুৱা চাহ একাপ খাই দিয়া গাটো ফ্ৰেছ লাগিব মই মৰ্ণিং চাহৰ জুতি লৈ গা ফ্ৰেছ কৰিবলৈ অহা নাই আৰু তুমি দেখোন জানাই মই চাহ নহয় কফি খাইহে ভাল পাওঁ কফিহে ঠিকেই মই পাহৰিছিলোঁ কিমান 1 চামুচ আপুনি বিয়া পাতা নাই যে খুব ভাল কাম কৰিছে জীৱনত এইটো কাম কেতিয়াও নকৰিব বিয়া সংসাৰ এইবোৰে আপোনাক যিটো জ্বালা দিব নহয় আন কোনো বেমাৰে আপোনাক এনেকুৱা জ্বালা দিব নোৱাৰে আমি ভুক্তভোগী অফিচে এয়া তোমাৰ ভণ্টি কোৱা আকৌ মই তোমাৰ ভণ্টি হয় নে কি হয় নহয় মানে প্ৰথমে ভণ্টি বুলিয়ে মাতিছিলোঁ পাছলৈ আকৌ কণ্টিনিউ কৰিব নোৱাৰিলোঁ ন
মানে আপুনি ভণ্টি বুলি ভবা এখেত মোৰ ভৱিষ্যত মানে মোৰ হ'ব লগা পত্নী মানে মই পিন্ধাই দিলোঁ সেন্দুৰ ন হয় নেকি ভালেই দিয়ক জুইত জাপ দিব বিচাৰিছে যেতিয়া দিয়ক হেৰা মই খোজকাঢ়ি আহোনে কিয় কি হ'ব খোজকাঢ়িলে সদায় সদায় খোজকঢ়া কথাটো মুখলৈ কেলে আহে হয়নে কাক চাবলৈ যায় কি যে কথাবোৰ কোৱা নহয় এই বয়সত মই কাক চাবলৈ যাম হয়নে মন গাবোৰ ভাল লাগক বুলিহে আপুনি আপোনাৰ মন গাৰ কথা এৰক মোৰ কথা ভাবক ঘৰৰ ডাঙৰ ছোৱালীজনীৰ কথা ভাবক খোজ কাঢ়িছেহে কাঢ়িছে তেওঁ ছোৱালীজনীৰ কাৰণে চৰকাৰী চাকৰি কৰা ল'ৰা এটা গোটাব পৰা নাই আজিলৈকে মই যে এই ক্ষেত্ৰত বিফল সেইটো মই মানিছো কিন্তু মইতো চেষ্টা কৰিয়ে আছো আৰু ভাল দৰা এটা যদি বজাৰত কিনিবলৈ পালোহেঁতেন নহয় মই আজিয়ে গৈ তাইৰ কাৰণে ভাল দৰা এটা কিনি আনিলোহেঁতেন হয়নে কিনিবলৈ টকা ক'ত পাব টকা কথা ক'বলৈ আহে তেওঁ আপোনাক মই এমাহ সময় দিছো এই এমাহৰ ভিতৰত পিতপিৰ কাৰণে মই মনে বিচৰা ল'ৰা এটা আপুনি যদি ঘৰখনত হাজিৰ কৰাব নোৱাৰে কথা বিষম হ'ব মই কৈ দিলো চাইহে আছো মই আপোনালোকৰ উৎপাত বহুত ধৈৰ্য ধৰিলো আৰু শুনক শুনোৱা কি শুনাম মই হা কি শুনাম মই কি শুনাম মই গান শুনাইছো নহয় তুমিহে কিবা শুনক বুলি কৈছিলা আৰু 1 ঘণ্টাৰ পিছত আপুনি ৰাস্তাত খোজকাঢ়িবলৈ ওলাই যাব মই আপোনাক এনেই খোজকাঢ়িবলৈ যাব কোৱা নাই ৰাস্তাত যদি ভাল ল'ৰা চকুত পৰে তেনেহ'লে কথা পাতিব মুঠৰ ওপৰত এবাৰ বিতপিৰ বিয়াৰ দাইলখন সিজিবই লাগিব বুজিলে নহয় বুজিলো ইমান বছৰেতো তোমাক মই বুজিয়ে আছো কিন্তু কি বুজিছো কিয় বুজিছো সেইটোহে মই আজিলৈকে বুজি নাপালো তোমাৰ যদি ইচ্ছাই নাছিলে তেন্তে মোক কিয় ঘৰৰ পৰা গুচি আহিবলৈ ক'লা কিনো কথাবোৰ কৈ আছা তুমিয়ে মোক ভাল নোপোৱা নহয় ময়ো তোমাক ভাল পাওঁ আৰু আমি যে এনেকৈ পলাই আহিছোঁ এই সিদ্ধান্তটো অকল তোমাৰ নাছিল মোৰো আছিল কাৰণ আমি জানো আমি যদি এনেকৈ পলাই মেলি বিয়া নাপাতো না মোৰ ঘৰখনে তোমাক বিয়া পাতিবলৈ দিব না তোমাৰ ঘৰখনে মোক জোঁৱাই বুলি মানি ল'ব গতিকে কি আৰু যদি তুমি জানাই তেনেহ'লে আমি ইমান সময় ৰাস্তাত কি কৰি আছো ব'লা তুমি মোক তোমাৰ ঘৰলৈ লৈ ব'লা ঘৰলৈ লৈ যাম বাৰু কিন্তু আমাৰ মহিমাই বা কি কয় মানে মোৰ মা মহিমাক মই এই কথা কৈছোঁ হে প্ৰভু হে সৃষ্টিকৰ্তা তোমাক মই পুজিছো কিন্তু আজিলৈকে মোৰ আশাবোৰ পূৰণ কৰা নাই মোক আৰু দুখ নিদিবা প্ৰভু মই বিচৰা ধৰণে মোৰ ডাঙৰজনী ছোৱালীৰ
বিয়াখন হোৱাই দিয়া তোমাক মই যি লাগে তাকে দিম প্ৰভু তুমি মাত্ৰ মোৰ প্ৰাৰ্থনাটো শুনা তেওঁ ভগৱান হয় কোনোবা খোজখোৰ চৰকাৰী বিষয়া নহয় যে তুমি কিবা দিয়াৰ ফলত তেওঁ তোমাৰ কামটো সিজাই দিব তুমি এইবোৰ বাদ দিয়া মিছা আশাবোৰ নকৰিবা হে প্ৰভু তাই এইবোৰ কথা বুজি নাপায় তাই দুখ নধৰিবা দেই কিয় বাদ দিম আৰু কেলে বাদ দিম হা চা বিটুপি তই মোৰ আৰু ভগৱানৰ মাজত নোসোমাবি নহ'লে কিন্তু কথা বিষম হ'ব কাৰণ মই এটা কথা ভালকে জানো মোৰ ভগৱানে মোৰ আশা এদিন নহয় এদিন পূৰণ কৰিবই কৰিব মা তোমাৰ এই চৰকাৰী চাকৰি চক্কৰত পৰি মই যে ঘৰতে বুঢ়ী হৈছো সেই কথাটো মন কৰিছানে নাই তই মোৰ বাবে ঘৰত বুঢ়ী হোৱা নাই নহয় তোৰ এই খকুৱা স্বভাৱটোৰ কাৰণেই তোৰ আজি এই অৱস্থা কিমান কৈছো খোৱাটো অকমান কমা ৰামদেৱৰ প্ৰাণায়াম কৰ নাই নহয় সেইবিলাক কথা নাই মনত অকল মৰক মৰক মচক মচককে মুখৰ প্ৰাণায়াম কৰি থাকিবি চাওঁ দে ফিল্ডখনলৈ যা দুপাকমান দৌৰি আহগে আটা 1 কেজি আৰু দাইল 1 কেজি আৰু আলু 1 কেজি চাহপাত 100 গ্ৰাম আৰু ৰবা পিঁয়াজ আধা কেজি তুমিও যে কথা কোৱা নহয় মা মই এই মোৰ ৰ'দত কিয় সেইবোৰ কৰিবলৈ যাম ফিল্ডত দৌৰিবলৈ মইতো পুলিচৰ চাকৰি ইণ্টাৰভিউ নিদিওঁ ভাইটিহে দিব সেইবাবেইতো ভাইৰে ৰাতিপুৱাৰ পৰা দৌৰি আছে সি যে এইবাৰ মোৰ নাম উজ্বলাব সেইটো খাটাং যি দেখিছো তইহে এবাৰ মোৰ নাম বিষম কৰিবি আনৰ ছোৱালী কি চাবা একেবাৰে চিলিম ফিগাৰ চিলিম নহয় মা শ্লিম ফিগাৰ নাজানা যদি নকবা আয়ো মোৰ সোণ পাহিও তুমি যদি ইমান জানাই তেনেহ'লে শ্লিম নালাগে চিলিম ফিগাৰটো কৰি দেখাচোন আনক চাব নালাগে নহয় নিজৰ ভাই ভনীকেইটালৈকে চাচোন তাহাঁতৰ দেহত চৰ্বি বিচাৰিলেও নোলায় আৰু তোৰ গোটেইজনী একেবাৰে চৰ্বিৰ হোলচেল দোকান মা ইটিকিং ঠাট্টা মস্কৰা কৰাৰো এটা সীমা থাকে তুমি একেবাৰে সীমা চেৰাই গৈছা প্ৰথমতে তই তোৰ দেহাৰ সীমাটো কমা তেতিয়া ময়ো মোৰ সীমা পাৰ নকৰোঁ বুজিলা মোৰ সোণ পাহি অ' মা সেয়া মোৰ পুলিচ বেটা দৌৰি ভাগৰি জুকৰি আহিছে যা পানী এগিলাচ লৈ যা তালে মই শকত বাবে হাতী আৰু সি পিটু বেটা সঁচাই কিন্তু আমাৰ মহিমাময়ী মাৰ মহিমা অপাৰ কি হ'ল ল পানী গিলাচ কিয় ৰৈ আছ ল পানী গিলাচ মা ও মা মা ও মা মা
পিতু বেটা শিৰত সেন্দুৰ লোৱা এজনী কাৰ বোৱাৰীৰ লগত লৈ তুমি ঘৰলৈ আহিছা মা এয়া আনৰ বোৱাৰী নহয় এয়া তোমাৰ বোৱাৰী মানে মই তাইৰ শিৰত সেন্দুৰ পিন্ধালো ন এতিয়াৰ পৰা তাই মোৰ পত্নী আৰু তোমাৰ বোৱাৰী এই পচন্দ হৈছে নাই বাৰু পচন্দ পচন্দ হৈছে ভালকৈ পচন্দ হৈছে অ'